এইফালে পোলাৰ কাৰণে গাজৰ বিন আৰু মটৰ ভালকৈ ধুই পেলাই কাটি লৈছোঁ গাজৰ আৰু বিনখিনি আৰু এইফালে পিঁয়াজ এইটো পোলাৰ কাৰণে আৰু এইটো আলু মাছত দিম এটা আলু দিম আৰু এইখিনি মাছৰ কাৰণে আৰু ইয়াত আদা ৰহুন পিঁয়াজ খিনি দি দিম পিঁয়াজখিনি দি ভাজিলাম আদা ৰহুন খুন্দাখনি তোৰ জোলখিনি বনাবৰ কাৰণে সেই মছলাখিনি ভাজা হৈ গ'ল আৰু এতিয়া সিজাই ল'ম মছলাখিনিৰ লগত ধনিয়া দিম মছলাৰ গোটা নাই সেইকাৰণে গুড়াই অলপমান দি দিম মটৰখিনি দিম প্ৰথমতে মটৰ গাজৰ আৰু বিন গোটাখিনি দিম দি পেলাই অলপমান 5 মিনিটমান ভাজি ল'ম কম জুইতে আৰু এইখিনি 5 মিনিটমান ভাজি ল'লোঁ আৰু ইয়াত জহা চাউল এইখিনি ভজা হয়গৈ এতিয়া তাতে পানী দিম আৰু এইফালে পানী দিলোঁ আৰু নিমখটো অলপমান কমব কাৰণ ভাজাখিনিতে দিছোঁ নে অকণ নিমখ দিছোঁ নিমখ দি পেলাই এটা হুইচেল আহিব লাগি আৰু এইফালে মাছ উতলি আছে এই মানে গোটাই চিটকি গৈছে 2 পিচ মাছৰ ভিতৰত পূৰা নিমখ জ্বলা সোমাই যা আৰু এইফালে ধনিয়া কাটি থৈ দিছোঁ আৰু এইফালে গৰম গৰম পোলাও ৰেডি হৈ গ'ল পূৰা ধোৱা ওলাই গৈছে আৰু এইফালে মাছো হৈ গ'ল পোলাও এতিয়া মানে গোন্ধটো কি ধুনীয়া ওলাইছে খাওঁ লাগি গৈছে মোৰ পূৰা গৰমে গৰমে খাই দিয়া পূৰা ৰখি থাকিব নোৱাৰি আৰু এতিয়া কি ধুনীয়া হৈছে